যিসকল ভোটাৰ তেওঁলোকক মই এটা কাহিনী ক'ব খোজো। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা আমগুৰি সমষ্টিত তেতিয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল আৰু তেওঁৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিৰ নেতা খগেন বৰবৰুৱা। তেতিয়া খগেন বৰবৰুৱাৰ হাতত পইচা নাছিল আৰু বিমলা প্ৰসাদ চলিহাৰ নিৰ্বাচনত খৰচ কৰিব পৰাৰ জোখাৰে ধন আছিল। আৰু ইতিমধ্যে সমগ্ৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত এই কথাটো বিয়পি পৰিছিল যে বিমলা প্ৰসাদ চলিহা এইবাৰ মুখ্যমন্ত্ৰী হ'বই। বিমলা প্ৰসাদ চলিহা খুব কনফিডেণ্ট আছিলে, খুব আত্মপ্ৰত্যয়ী আছিলে যে মইতো জিকিমেই আৰু মইতো মুখ্যমন্ত্ৰী হ'মেই। তেতিয়া খগেন বৰবৰুৱাই চাইকেল মাৰি মাৰি যেতিয়া প্ৰচাৰ চলোৱা দেখিলে তেতিয়া বিমলা প্ৰসাদ চলিহাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনলৈ খুব বেয়া লাগিলে আৰু তেওঁ ক'লে যে বৰবৰুৱা আপুনি এটা কাম কৰিব, আপুনি এই চাইকেল মাৰি ফুৰিব নালাগে ৰ'দে ৰ'দে, মোৰ লগতে আপুনি গাড়ীত উঠিব আৰু আমি একেলগে প্ৰচাৰ চলাম। আপুনি মোৰ বিৰুদ্ধে ক'লেও আপত্তি নাই আৰু মই আপোনাৰ বিৰুদ্ধে ক'লেও অনুগ্ৰহ কৰি আপুনি মোক আপত্তি নকৰিব। সেইদৰে তেওঁলোকে প্ৰায় 2 সপ্তাহ সময় প্ৰধান প্ৰতিদ্বন্দ্বী দুজনে একেলগে প্ৰচাৰ চলালে আৰু প্ৰচাৰ চলোৱাত শেষত ফলাফল ওলাল যে খগেন বৰবৰুৱাৰ হাতত মুখ্যমন্ত্ৰী প্ৰাৰ্থীগৰাকী বিমলা প্ৰসাদ চলিহা হাৰি থাকিল আৰু পিছত তেখেত মুখ্যমন্ত্ৰী হ'ল। বদৰপুৰ সমষ্টিৰ পৰা তেওঁ পুনৰ 6 মাহৰ ভিতৰত জিকি আহি তেওঁ মুখ্যমন্ত্ৰী